नमस्कार मैं मजिद बंधुসকল बलगते चामक आज 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर অসমত মাটি কিনা বেচাক লৈ নতুন নিয়ম মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা অসমৰ কিছু নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951 চনৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। ইফালে শীঘ্ৰে অসমৰ চৰাঞ্চলৰ ভূমিত হ'ব সাৰ্ভে। মাটি বাৰী সন্দৰ্ভত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম। অসমৰ কিছুমান নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951 চনৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্য মুখ্য নগৰবোৰত প্ৰযোজ্য নহ'ব এই নতুন নিয়ম। আছু আৰু চৰকাৰৰ আলোচনাত এই বিশেষ সিদ্ধান্ত লোৱা হয়। এই নিয়ম কেৱল গ্ৰাম্য অঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে। অৱশ্য জনজাতি আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ অৰ্থাৎ 1951 চনৰ আগত অহা নহয়। এই নিয়ম প্ৰযোজ্য নহ'ব জনজাতি আৰু অনুসূচিত জাতিৰ ক্ষেত্ৰত। ইফালে শীঘ্ৰে অসমৰ চৰাঞ্চলৰ ভূমিত হ'ব সাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি চৰাঞ্চলত হ'ব জৰীপ আৰু চৰাঞ্চলত সাৰ্ভে হোৱা মানে সেটেলমেণ্ট নহয়। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ ইষ্টেমাৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। ইষ্টেমাত দোৱা কৰি ঘূৰি আহোঁতেই দুৰ্ঘটনাত মৃত্যু হ'ল আলাল উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ। লগতে এই ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে আন 6 জন। ইষ্টেমাত দোৱা কৰি ঘূৰি আহোঁতে প্ৰাণ হেৰুৱালে আলাল উদ্দিনে। ইষ্টেমাৰ পৰা উভতাৰ পথতে শোকাবহ পথ দুৰ্ঘটনা। ঠেলামৰাত সংঘটিত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত আন 6 জন। ঢেকিয়াজুলিত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল ইষ্টেমাৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই অনা টাটা মেজিক গাড়ীৰ ভয়ংকৰভাৱে দুৰ্ঘটনাত পতিত হয়। বেলখিৰি দলঙৰ সমীপত দ খাৱৈত সোমাল যাত্ৰীবাহী টাটা মেজিক। আৰু এই ঘটনাত আলাল উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে আন 6 জন। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে তেজপুৰ মেডিকেল কলেজ হাস্পাতাল চমুকৈ TMCHত। পৰৱৰ্তী খবৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে সম্পৰ্কক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু এই সন্দৰ্ভত কেবিনেটত পাকিস্তানী আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত। সমগ্ৰ ঘটনা সন্দৰ্ভত কেবিনেটে ৰেজিষ্টাৰ কৰিব এটা কেছ। আৰু অসমৰ সংসদৰ পত্নী হিচাপে আৰক্ষীক সহযোগিতাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ ISIৰে সম্পৰ্কক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পাকিস্তানী আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত কেবিনেটত গৌৰৱ গগৈ আৰু পাকিস্তানী আলী শেখৰ বিৰুদ্ধে আলোচনা আৰু সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত কেবিনেটে ৰেজিষ্টাৰ কৰিব এটা কেছ। আৰু অসমৰ সংসদৰ পত্নী হিচাপে আৰক্ষীক সহযোগিতা আগবঢ়োৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। সমগ্ৰ বিষয়টোক লৈ অসম আৰক্ষীয়ে নিজাববীয়াকৈ কৰিব পাৰে তদন্ত। এই তদন্তৰ বাবে SIT গঠন কৰিব পাৰে, অন্যথা NIAক দিব পাৰে তদন্তৰ দায়িত্ব। মুখ্যমন্ত্ৰীয়ে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলিও ঘোষণা কৰিছিল। আৰু গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে পাকিস্তান সংযোগ থকা বুলিও উত্থাপিত হৈছিল অভিযোগ। গৌৰৱ গগৈ আৰু পত্নীৰ ISIৰ সম্পৰ্কক লৈ এইদৰে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এইবাৰ এগৰাকী 14 বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ, 4 লম্পটৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত বিকাশ কৰ্মকাৰ, বিষ্ণু কাৰিয়া, ৰবি কৰ্মকাৰ আৰু ৰঞ্জন কৰ্মকাৰ। পুনৰ ৰাজ্য জোকাৰি যোৱা জঘন্য কাণ্ড। এইবাৰ দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী 14 বছৰীয়া কিশোৰী। কিশোৰীগৰাকীৰ সৈতে 4 লম্পটৰ অপকৰ্ম। ধৰ্ষণৰ গোচৰত চাৰিওটাকে গ্ৰেপ্তাৰ আৰক্ষীৰ জালত পৰিছে বিকাশ কৰ্মকাৰ, বিষ্ণু কাৰিয়া, ৰবি কৰ্মকাৰ আৰু ৰঞ্জন কৰ্মকাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এই লম্পট কেইটাক। কিশোৰীগৰাকী অন্তঃসত্ত্বা হোৱাৰ পিছতে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। উল্লেখযোগ্য যে দীৰ্ঘদিনে কিশোৰীগৰাকীক ভয় ভাবুকিৰে ধৰ্ষণৰ অভিযোগ এই লম্পট কেইটাৰ বিৰুদ্ধে। আৰু গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, USTMৰ বিৰুদ্ধে পুনৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে USTMৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে USTMত বিক্ৰী হয় ডক্টৰেট ডিগ্ৰী। USTMৰ সম্পূৰ্ণ ব্যৱস্থাক ভুৱা আখ্যা মুখ্যমন্ত্ৰীৰ আৰু এই সন্দৰ্ভত শীঘ্ৰে USTMত চলিব অভিযান। এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। USTMক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। USTMত বিক্ৰী হয় ডক্টৰেট ডিগ্ৰী। USTMৰ সম্পূৰ্ণ ব্যৱস্থাক ভুৱা আখ্যা মুখ্যমন্ত্ৰীৰ। মুকলিকৈ ডক্টৰেট ডিগ্ৰী বিক্ৰী হয় USTMত। জাতিগত প্ৰমাণপত্ৰৰ জালিয়াতি চলে মহানগৰীৰ USTMত আৰু শীঘ্ৰে এই সন্দৰ্ভত USTMত চলিব অভিযান। USTMক লৈ এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল IPL 2025ৰ সময়সূচী। 22 মাৰ্চত কলকাতাত অনুষ্ঠিত হ'ব IPLৰ উদ্বোধনী মেচ। কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ'ব IPLৰ উদ্বোধনী মেচখন আৰু 25 মেত অনুষ্ঠিত হ'ব IPLৰ ফাইনেল মেচ। আৰু এইবাৰ IPLৰ দুখনকৈ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত। 26 মাৰ্চত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ আৰু 30 মাৰ্চত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছৰ মাজত মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত। পৰৱৰ্তী খবৰ, অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বড়োলেণ্ড সাহিত্য সাহিত্য আৰু মিচিং সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন। দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই দুই পৰিষদৰ নিৰ্বাচনক লৈ লোৱা হৈছে সিদ্ধান্ত। লগতে তিৱা সাহিত্য সাহিত্য পৰিষদৰ সদস্যৰ সংখ্যা 34 জনৰ পৰা 42 জনলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় ৰাজ্যিক কেবিনেট বৈঠকত। পৰৱৰ্তী খবৰ, কুম্ভ মেলা অখাল, ইয়াৰ কোনো তাৎপৰ্য নাই। মহাকুম্ভ মেলাক লৈ এই মন্তব্য বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ। শনিবাৰে নিশা নতুন দিল্লীত মহাকুম্ভলৈ যোৱা ৰেল ধৰিবলৈ গৈ থকা অৱস্থাত 18 জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন ৰেলমন্ত্ৰী লালু প্ৰসাদ যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে কুম্ভ মেলা আচলতে অখাল। দেওবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লালু প্ৰসাদ যাদৱে কয় যে গোটেই ঘটনাটো অতি দুৰ্ভাগ্যজনক। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। 18 জন লোকৰ মৃত্যুৰ বাবে ৰেলৱেক দোষাৰোপ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁৰ ভাষাত এই সমগ্ৰ কাণ্ডৰ বাবে ৰেলৱেৰ দুৰ্বল ব্যৱস্থাপনা দায়ী। ৰেলমন্ত্ৰীয়ে ইয়াৰ দায়িত্ব ল'ব লাগিব। আৰু তাৰ পিছত কুম্ভক লৈ মন্তব্য কৰে RJDৰ মুৰব্বীগৰাকীয়ে। তেওঁ কয় যে কুম্ভৰ কিবা বিশেষ তাৎপৰ্য আছে নেকি? কুম্ভ আচলতে অখাল। আৰু লালু প্ৰসাদ যাদৱৰ এই মন্তব্যত এতিয়া ক্ষুব্ধ হৈ পৰিছে নেটিজেন। বিজেপিকে ধৰি হিন্দুত্ববাদীসকলে লালু প্ৰসাদৰ এই মন্তব্যক কৰিছে সমালোচনা। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। অসমৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী সকলো মাধ্যমৰ শিক্ষানুষ্ঠানত অসমীয়া বিষয়টো বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব।
দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ভাৰতত হত্যা কৰি আমেৰিকালৈ পলায়ন। অমৃতসৰত বিমান অৱতৰণৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে আমেৰিকাই ঘূৰাই পঠোৱা 2 ভাৰতীয়ক। শনিবাৰে আমেৰিকাই ভাৰতলৈ ঘূৰাই পঠায় অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা 116 জন লোকক। ইফালে পাঞ্জাৱ আৰক্ষীয়ে অমৃতসৰত আমেৰিকাৰ বিমান অৱতৰণ কৰাৰ লগে লগে হত্যাৰ অভিযোগত অভিযুক্ত 2 জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে সন্দীপ আৰু প্ৰদীপ নামৰ অভিযুক্ত 2 জন পাঞ্জাৱৰ পাটিয়ালা জিলাৰ বাসিন্দা। আৰক্ষীৰ সূত্ৰ অনুসৰি 2023 চনত পাটিয়ালাৰ ৰাজপ্ৰাত হত্যাকাণ্ডৰ গোচৰত জড়িত আছিল এই 2 জন ব্যক্তি। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে FIR দাখিল কৰি তদন্ত আৰম্ভ কৰিছিল আৰু গ্ৰেপ্তাৰৰ আশংকাত সন্দীপ আৰু প্ৰদীপে অবৈধভাৱে আমেৰিকালৈ পলায়ন কৰিছিল আৰু এতিয়া 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰি উক্ত গোচৰৰ তদন্ত পুনৰ আৰম্ভ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, অসমৰ শিক্ষাৰ্থীক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। এতিয়াৰ পৰা 8ম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বাধ্যতামূলকভাৱে পঢ়িব লাগিব বুৰঞ্জী আৰু ভূগোল। দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লৈছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকৰ পাছতে ইলন মাস্কে বাতিল কৰিলে আমেৰিকাই ভাৰতক দিয়া বৃহৎ পৰিমাণৰ পুঁজি। ইলন মাস্ক নেতৃত্বাধীন ৰাজ্যিক দক্ষতা বিভাগে বাতিল কৰিলে $2 কোটি 10 লাখ পুঁজি। উল্লেখযোগ্য যে ভাৰতত ভোটদান বৃদ্ধিৰ বাবে জো বাইডেন চৰকাৰে অনুমোদন জনাইছিল এই পুঁজিৰ, কিন্তু এতিয়াৰ পৰা এই ধন আৰু নাপাব ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ, ADRE পৰীক্ষাৰ ফলাফলক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ঘোষণা কৰা হ'ব ADRE পৰীক্ষাৰ ফলাফল। ৰাজ্য চৰকাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰি সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 2 এদিনতে ঘোষণা কৰা হ'ব ADRE পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ, অসমে পালে 7মখন ৰাষ্ট্ৰীয় উদ্যান। অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে চিকনঝাৰ জৌখলাও ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। উদ্যানখনৰ অৱস্থিতি হ'ব ৰায়মনা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত। দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত।